যিটো নিয়মাৱলী আমি মিচিং মহানেকবাঙৰ যুগত প্ৰকাশ কৰিব বিচাৰিছোঁ সেইটো আজি আমি উন্মোচন কৰিম ইয়াতে। গতিকে ইয়াৰ পাছতে আমি এই সম্পৰ্কে ব্যাখ্যা আগবঢ়াম। গতিকে আমি এইটো উন্মোচন কৰিছোঁ। লিকোডৰ দিন নোৱাৰিব, লিকোডৰ দিন নোৱাৰিব, কিন্তু দেওবাৰৰ আগত কৰিব লাগিব। লিলেন কিন্তু এইটো গোটেই মাহটো যিটো এটা পৰম্পৰা আছিলে আমাৰ চলি আহিছে, এই 5 দিনৰ ভিতৰত কৰিব পাৰিব। লিকোডৰ দিন নোৱাৰিব, বুধবাৰৰ পৰা ইটো বুধবাৰৰ ভিতৰতে দেওবাৰ 5 দিনৰ পাছত নোৱাৰিব। এই 5 দিনৰ ভিতৰত যোনে যেনেকৈ কৰক, আমাৰ কাম ক্ষতি নাই, কিন্তু লিকোডৰ দিন নোৱাৰিব। লিকোডৰ দিন কমপ্লিটলি এটা মানে আধ্যাত্মিক মানে দিন, এইটো তাত কোনো ধৰণৰ ৰং ৰহস্য কৰিব নোৱাৰিব। কিন্তু আমাৰ যিবিলাক মানে মঞ্চৰ বাহিৰত আমাৰ গাঁৱত যিবিলাক ধৰক নৃত্য গীত মানে সেইখিনি মানে যিটো পৰম্পৰাগত যিবিলাক আমাৰ সংস্কৃতি আছে সেইখিনি চোতালত বা কাৰোবাৰ চোতালত বা পথাৰত কৰিব পাৰিব, কিন্তু মঞ্চত কৰিব নোৱাৰে। সম্পূৰ্ণ এটা মানে আধ্যাত্মিক দিন হিচাপে পালন কৰিব। আলোচনা চক্ৰ হ'ব। আমাৰ আহবাং আছে, আহবাং সম্পৰ্কেও নাজানে, মোৰঙৰ তাৎপৰ্য কি সেইটো নাজানে, সেইবিলাক আলোচনা কৰক। আলি আই লৃগাঙৰ তাৎপৰ্য কি সেইটো আমি নাজানে, সেইটো আলোচনা কৰক। আজি দহবুৰ সম্পৰ্কে আলোচনা কৰক, দহবুৰ সম্পৰ্কে, দদগাং সম্পৰ্কে আলোচনা কৰক। জাতীয় যিবিলাক আমাৰ বিষয় আছে সেই সম্পৰ্কত আলোচনাৰ প্ৰয়োজন আছে। উক্ত দিনা তেনেধৰণৰ জাতীয় বিষয়ৰ সম্পৰ্কত আলোচনা কৰাটো বিচাৰিছোঁ আৰু উচিত বুলি আমি ভাবোঁ। এটা সংস্কৃতি বা এটা ধৰ্মীয় পৰম্পৰা, আধ্যাত্মিক পৰম্পৰা। গতিকে মিচিংসকলে উমৈহতীয়াভাৱে সকলোৱে একেলগে হয়, তেওঁলোকে উদযাপন সমিতি গঠন কৰে। তাত সকলো দলৰ মানুহ থাকিব পাৰিব। যিমানবোৰ জাতীয় সংগঠন আছে বা দল মত নিৰ্বিশেষে সকলোৱে এটা উমৈহতীয়া মঞ্চ বা উদযাপন সমিতি গঠন কৰি সেই উদযাপন সমিতিৰ জৰিয়তেহে উদযাপন কৰিব পাৰিব। আৰু অন্যথা কোনো এই উদযাপন সমিতিৰ মানে বাহিৰত কোনো ধৰণৰ দলে তেওঁলোকৰ বেনাৰত এই আলি আই লৃগাং উদযাপন কৰিব নোৱাৰিব বুলি পুনৰ আমি আজি ঘোষণা কৰিছোঁ। এই সম্পৰ্কে আমি যদিও আমি এটা নিৰ্দেশনা প্ৰস্তুত কৰিছোঁ, কিন্তু গাঁও অঞ্চলত সেইবিলাক প্ৰচাৰ প্ৰসাৰৰ কাৰণে যিটো ব্যৱস্থা গঢ়ি তুলিবলৈ, সেই ব্যৱস্থা আমি সম্পূৰ্ণ কৰিব পৰা নাই। কাবাংবিলাকো এজন গাম মানে প্ৰধান আমি নিযুক্তি দিছোঁ যদিও তেওঁলোকে এই বিষয়বিলাক এতিয়াও তৃণমূল পৰ্যায়লৈ ৰাইজৰ মাজলৈ লৈ যাবলৈ সক্ষম হোৱা নাই। এই সম্পৰ্কত যিটো চৰ্চা হ'ব লাগে, এই চৰ্চাবিলাক আমি ভাবোঁ যে এতিয়াও বাকী আছে। আৰু কিছু অঞ্চল আৰম্ভ কৰিছে, কাৰণ এতিয়া এইবিলাক এতিয়া ধৰক আমি কৈছোঁ যে ডিছপ'জিবল প্লেট আৰু কি বুলি কয় গ্লাছ ব্যৱহাৰ কৰি, প্লাষ্টিক ব্যৱহাৰ কৰিব নোৱাৰিব। কিন্তু এই ব্যৱহাৰ কৰা যিটো মানে এটা প্ৰথা ইতিমধ্যে মানে সৰ্বত্ৰ হৈ পৰিছে। আমি কৈছোঁ যে আগৰ পূৰ্বতে আমি যেনেকৈ পাত, কলপাত বা ঢকুৱা ব্যৱহাৰ কৰিছিলোঁ, এইখিনি কৰিব লাগে। ৰং ধেমালি হ'ব, লিলেনৰ দিনা হ'ব, লিলেনৰ পাছতে ৰং ধেমালি হ'ব। আৰু এই ক্ষেত্ৰত আমি ক'ব বিচাৰোঁ যে আমি দেখা পাইছোঁ যে কিছুমান ৰাজনৈতিক দল বা ৰাজনৈতিক দলৰ কিছুমান যুৱ সংগঠন যেনেকৈ ইউথ কংগ্ৰেছ বা অখিল ভাৰতীয় যুৱ পৰিষদ, কিষাণ মৰ্চা, এইবিলাক বেনাৰত আলি আই লৃগাং উদযাপনৰ কাৰণে প্ৰস্তুতি চলাইছে। এইটো আমি বিৰোধিতা কৰিছোঁ। আলি আই লৃগাঙৰ উদযাপনৰ জৰিয়তে পলিটিকেল যিটো মাইলেজ লোৱাৰ এই যিটো উদ্দেশ্য, আমি তাক বিৰোধিতা কৰিছোঁ। আগতেও আমি কৈছোঁ, কিন্তু আজি পুনৰ আমি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ, কংগ্ৰেছেই হওক, গণশক্তিয়ে হওক, বিজেপিয়ে হওক, এজিপিয়ে হওক, তেওঁলোকে যদি তেনেকুৱা সিদ্ধান্ত লৈছে, আমি গম পাইছোঁ সিদ্ধান্ত লৈছে, তেওঁলোকে এইটো বিৰত থাকিবলৈ আমি আহ্বান জনাইছোঁ, যাতে কোনো পলিটিকেল বেনাৰত আৰু পলিটিকেল পাৰ্টিৰ যিবিলাক উইং আছে, সি যুৱই হ'ব পাৰে, ছাত্ৰই হ'ব পাৰে, মহিলাই হ'ব পাৰে, বা যিবিলাক উইং আছে, এই উইঙৰ বেনাৰত হ'লেও আলি আই লৃগাং উদযাপন কৰিব নোৱাৰিব বুলি আমি পুনৰ ঘোষণা কৰিছোঁ। আৰু যদি তেওঁলোকে প্ৰস্তুতি চলাইছে, তেওঁলোকে বাতিল কৰিবলৈকে আমি আহ্বান জনাইছোঁ। আলি আই লৃগাঙৰ যিটো আখ্যান, মিথলজি সংগ্ৰহ কৰিবৰ কাৰণে আমি এটা সমিতি আমি গঠন কৰিছিলোঁ। এই সমিতিত আছিলে ডাক্তৰ বিদ্যেশ্বৰ দলে, একলব্য গাম, মজিদ পাও আৰু ৰাজু মাধৱ। তেওঁলোকে বিভিন্ন অঞ্চল, অৰুণাচল আৰু অসমৰ বিভিন্ন অঞ্চলত গৈ আলি আই লৃগাঙৰ আখ্যান সম্পৰ্কে তথ্য সংগ্ৰহ কৰি তেওঁলোকে এটা খচৰা
নিয়মাৱলী প্ৰস্তুত কৰিছিলে। পুনৰ ক্ষেত্ৰ অধ্যয়ন কৰাৰ কাৰণে এটা কমিটি বনোৱা হৈছিলে। তাৰপিছত জোনাইৰ যিটো জনেকৰং অধিৱেশন বান একেবাঙৰ, তাত এই যিটো খচৰা আখ্যানৰ যিটো নিয়মাৱলী সেইখিনি গৃহীত কৰা হৈছিলে। আৰু তাৰ পাছতো এই নিয়মাৱলীৰ ওপৰত কেইবাৰো আলোচনা হৈছে। আলোচনাৰ পাছত প্ৰথম সংস্কৰণ আজি আমি উন্মোচন কৰিছোঁ। আলি আই লৃগাঙৰ যিটো নিয়মাৱলী, এই নিয়মাৱলী মাইথলজি, যিটো আলি আই লৃগাঙৰ মিথলজি আখ্যানৰ ওপৰত আধাৰত প্ৰকাশ কৰা হৈছে। আৰু এতিয়াৰ পৰা মিচিংসকলে আলি আই লৃগাং এই নিয়মাৱলীক মানি উদযাপন কৰিব লাগিব। অহা 19 ফেব্ৰুৱাৰী তাৰিখে আলি আই লৃগাং উদযাপিত হ'ব। আৰু আগন্তুক যিটো আলি আই লৃগাং সকলো অঞ্চলতে উদযাপন কৰাৰ কাৰণে ব্যাপক প্ৰস্তুতি হাতত লৈছে। আৰু এই আলি আই লৃগাং এই নিয়মাৱলী আমি আজি যিটো প্ৰথম সংস্কৰণ আমি প্ৰকাশ কৰিছোঁ, এই নিয়মাৱলী অনুসৰি উদযাপন কৰিব লাগিব বুলি আমি আহ্বান জনাইছোঁ। আৰু বিভিন্ন জাতীয় সংগঠনৰ সহযোগত মিচিং বান একেবাঙে এই নিয়মাৱলী প্ৰস্তুত কৰি আজি প্ৰকাশ কৰিছে। কিন্তু মুঠতে এটা কথা ক'ব বিচাৰোঁ, এইটো হৈছে যে আলি আই লৃগাং এটা সাংস্কৃতিক কাৰ্যালয় ৰূপান্তৰিত হৈছে, কিন্তু আলি আই লৃগাং এক আধ্যাত্মিক এটা পৰম্পৰা বুলি আমি, ৰীতি নীতি বুলি আমি ক'ব বিচাৰোঁ। আৰু এটা আধ্যাত্মিক পৰম্পৰাক আমি জীয়াই ৰাখিব লাগিব, নহ'লে আলি আই লৃগাঙৰ তাৎপৰ্য হেৰাই যাব। আলি আই লৃগাং মূল তত্ত্বটো হৈছে বুধবাৰে আমি সকলো অঞ্চলত উদযাপন কৰিব লাগিব। বুধবাৰে আমি লিগত কৰিম আৰু ৰোপণ কাৰ্য আমি সম্পন্ন কৰিম। আৰু বুধবাৰৰ পৰা 5 দিন অৰ্থাৎ দেওবাৰলৈকে মিচিংসকলে গেনা কৰিব লাগিব, অৰ্থাৎ য়ন্নাম বুলি যিটো কোৱা হয়। বুধবাৰৰ পৰা দেওবাৰলৈকে এই 5 দিনৰ ভিতৰত বধ কৰা এই গাহৰিয়ে হওক, কুকুৰাই হওক বা মাছেই হওক, বধ কৰা মাংস খাব নোৱাৰিব। মাছ মাংস খাব পাৰিব, কিন্তু লিগদৰ আগত বধ কৰা যি মাংস শুকান কৰি ৰাখিব লাগিব, যিটো আমি মাংসটোক দিনচান বুলি কওঁ। আদিন, আচান, দিনচান। আৰু অঙ মানে মাছ, আচান, ngচান, শুকান মাংস আৰু শুকান মাছ আৰু শুকান মাংসহে খাব পাৰিব এই 5 দিনত। এই 5 দিনৰ ভিতৰত বধ কৰা কোনো মাংস খাব নোৱাৰিব, মাছ খাব নোৱাৰিব। সেইটো আমি আলি আই লৃগাঙৰ নিয়মাৱলীত আমি স্পষ্টভাৱে উল্লেখ কৰিছোঁ। 5 দিনৰ মূৰত লিলেণ্ড কৰিব, অৰ্থাৎ এই যে আমি ৰোপণ কৰিছিলোঁ, সেই ৰোপণ কৰাটো গজালি মেলিব। আৰু গজালি মেলাৰ লগে লগে লিলেণ্ড আমি বুলি কওঁ এইটো, সেই লিলেণ্ডৰ পাছতে তেওঁলোকে পুনৰ বধ কৰা মাংস বা মাছ খাব পাৰিব। এই 5 দিনত তেওঁলোকে সম্পূৰ্ণ গেনা কৰিব লাগিব, তাত সেই 5 দিনৰ ভিতৰত বধ কৰা কোনো মাছ মাংস খাব নোৱাৰিব। তো আমি এটা নিয়মাৱলীত কথা উল্লেখ কৰিছোঁ, লিগদৰ দিনা কোনো ধৰণৰ সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিব নোৱাৰিব। লিগদৰ পাছতে কৰিব পাৰিব, কিন্তু লিগদৰ দিনা কৰিব নোৱাৰিব। কাৰণ সাংস্কৃতিক সন্ধিয়া আয়োজন কৰাৰ লগে লগে যিটো আমাৰ আধ্যাত্মিক পৰম্পৰা, ৰীতি নীতিৰ তাৎপৰ্য ম্লান হৈ পৰিব। আৰু সেইকাৰণে আমি এই নিয়মাৱলীৰ সকলো কথা আমি উল্লেখ কৰিছোঁ। প্ৰথম এই আলি আই লৃগাং পালন কৰিছিলে আবতানি, আমাৰ পূৰ্বপুৰুষ আবতানি। কিয় কৰিছিলে এই কথা, সকলো কথা আমি ইয়াত বিৱৰি উল্লেখ কৰিছোঁ। ৰাইজে সেইমতে এই আখ্যানটো প্ৰতিটো লিগদৰ দিনা যিটো ৰাইজে গোট খাব, লিগদৰ সময়ত পাঠ কৰিব লাগিব। কাৰণ আমাৰ মিচিংসকলে নাজানে এইটো, এই আখ্যানটো মিথলজি তেওঁলোকে নাজানে, কাৰণ বহল ভিত্তিত চৰ্চা হোৱা নাই। গতিকে চৰ্চা কৰিব লাগিব, লিগদৰ দিনা এই সম্পৰ্কে পাঠ কৰিব লাগিব আৰু এই সম্পৰ্কে আলোচনা কৰিব লাগিব, যাতে সকলোৱে আলি আই লৃগাঙৰ তাৎপৰ্য, যিটো মিথলজিকেল যিটো তাৎপৰ্য সকলোৱে জানিব পাৰে। সেইটো কাৰণে পাঠ কৰি ইয়াৰ ওপৰত আলোচনা চক্ৰ বা আলোচনা আয়োজন কৰিব লাগিব। কেৱল আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ, ইতিমধ্যে এইটো চপা কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু সকলো অঞ্চললৈ আমি
এই লিখিত যিটো ৰূপ আমি লিখিত যিটো নিয়মাৱলী আমি প্ৰেৰণ কৰিম যাতে সকলোৱে এই নিয়মাৱলী সহজে উপলব্ধ হয় আৰু আমি এইটো পকেট চাইজত বনাইছোঁ যাতে সকলোৱে সহজে ল'ব পাৰে লৈ ফুৰিব লাগে তো ইয়াত আমি এটা লক্ষ্য কৰিছোঁ যে এই আখ্যানটোক সময়ৰ লগে লগে এই আখ্যানটো মিচিংসকলে পাহৰি পেলাইছে আৰু বিভিন্ন অঞ্চলত বিভিন্ন মতেৰে আলি আই লৃগাং উদযাপন কৰাৰ ফলত আলি আই লৃগাঙৰ যিটো মূল যিটো গুৰুত্ব সেই গুৰুত্ব নাইকিয়া হৈ পৰিল আৰু এটা সময়ত গৈ আলি আই লৃগাং মাটিৰ পৰা মঞ্চলৈ আমি পোৱা দেখিবলৈ পাইছোঁ যিটো লিগত বুলি কোৱা হয় সেই লিগতটো মূল পৰম্পৰা যিটো লিগত সেই লিগতৰ তাৎপৰ্য ম্লান কৰি মঞ্চৰ যিবিলাক কাৰ্যসূচী যেনে মুকলি সভা বা সাংস্কৃতিক সন্ধিয়াই গুৰুত্ব লাভ কৰিলে আৰু এই গুৰুত্ব লাভ কৰাৰ পাছতে আলি আই লৃগাঙৰ যিটো আধ্যাত্মিক যিটো গুৰুত্ব ম্লান হৈ পৰিল আৰু মূল উদ্দেশ্যৰ পৰা মিচিংসকল আঁতৰি আহিল কিন্তু আমি ক'ব বিচাৰোঁ আলি আই লৃগাং এক উৎসৱ নহয় এইটো এটা আধ্যাত্মিক পৰম্পৰা আলি আই লৃগাং কেতিয়া কৰিছিল ক'ত কৰিছিল কিয় কৰিছিল সেই সম্পৰ্কে মিচিংসকলে পিছলৈ সময়ৰ অতিবাহিত হোৱাৰ লগে লগে পাহৰি পেলাইছে আৰু এৰাই চলি কেৱল এটা সাংস্কৃতিক উৎসৱ হিচাপে ৰূপান্তৰ কৰিলে গতিকে আমি এই আলি আই লৃগাঙৰ মূল যিটো তত্ত্ব বা গুড়াৰ্থ বা তাৎপৰ্য আমি পুনৰ প্ৰতিষ্ঠা কৰিবলৈ বাণীকে মাঙে বিভিন্ন জাতীয় সংগঠনৰ সহযোগত প্ৰচেষ্টা হাতত লৈছিল আৰু এই প্ৰচেষ্টাৰ মূৰত আমি এক নিয়মাৱলী আমি আজি উন্মোচন কৰিছোঁ প্ৰকাশ কৰিছোঁ আৰু এই নিয়মাৱলী অনুসৰি আলি আই লৃগাং উদযাপন কৰিব লাগিব লগতে আমি এই উদযাপন যিটো আমি আগন্তুক আলি আই লৃগাং উদযাপন হ'ব তাত আমাৰ নিয়মাৱলী অনুসৰি সকলোৱে উদযাপন কৰিব লাগিব বুলি আমি পুনৰ আজি ঘোষণা কৰিছোঁ ধন্যবাদ